নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পলটাছ চাওক আজিৰ সংবাদ যোৰহাটৰ কৰঙাত অনুষ্ঠিত হৈ যায় আন্তঃ ক্লাব কাৰাটে চেম্পিয়নশ্বিপ 2024 নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটত অনুষ্ঠিত হৈছে আন্তঃ ক্লাব কাৰাটে চেম্পিয়নশ্বিপ 2024 উল্লেখযোগ্য যে শতকান কাৰাটে স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত যোৰহাটৰ কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত হৈছে আন্তঃ ক্লাব কাৰাটে চেম্পিয়নশ্বিপ 2024 অনুষ্ঠানটি অসমৰ মুখ্য কাৰাটে প্ৰশিক্ষক বিষ্ণুপ্ৰসাদ শৰ্মাৰ নেতৃত্বত আয়োজন কৰা হৈছে। আমি ইয়াত যোৰহাট ডিষ্ট্ৰিক্ট SKSA যোৰহাট ডিষ্ট্ৰিক্ট আন্তঃ ক্লাব কাৰাটে চেম্পিয়নশ্বিপ আয়োজন কৰিছোঁ। ইয়াত কাটা আৰু কুমুটে দুটা ইভেণ্ট হ'ব আৰু হৈ আছে। আমি ইয়াৰ ৰাতিপুৱা 8টা বজাৰ পৰা আৰম্ভ কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰী সোমবাৰে পৰীক্ষা থকাৰ বাবে আমাক সকলোকে আমি সময় দিছোঁ। সময়মতে ৰাতিপুৱা 8টা বজাত আণ্ডাৰ 7 years 8 years 9 years 10 years সকলোকে আমি সময় দিছোঁ। এই সময়মতে আহিছে আৰু আহি তেওঁলোকে খেলিছে, খেলি মেলি তেওঁলোকে গুচি গৈছে। আমি আহিছে গৈছে কোনো ধৰণৰ গেডাৰিঙো হোৱা নাই আৰু কোনোবা কাকো অসুবিধা হোৱা নাই, যিহেতু সময়ৰ মূল্য বুজি আৰু ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ লক্ষ্য ৰাখি আমি সেইমতে তেনেকৈ কৰিছোঁ। আৰু SKSA যিটো যোৰহাট ডিষ্ট্ৰিক্ট আন্তঃ ক্লাব কাৰাটে চেম্পিয়নশ্বিপ যে আয়োজন কৰিছোঁ, ইয়াৰ পৰা আমাৰ থাৰ্ড SKSA আমি কাৰাটে চেম্পিয়নশ্বিপ মাৰ্চত আয়োজন কৰিম, যিহেতু প্ৰতি বছৰ আমি কৰি আহিছোঁ। ছেকেণ্ড ইয়াৰ কৰিছোঁ, এবাৰ থাৰ্ড হ'ব। আৰু তাত আমি এই আন্তঃ ক্লাবৰ পৰা আমি সেইটোলৈ প্ৰেৰণ কৰিম আৰু লগতে যিখিনি ৰাজ্যিক কাৰাটে সন্থাই আয়োজন কৰা সকলোখিনি গেমতো আমি এই পৰ্যায়েৰে আমি নিব পাৰিম। এইটো কাৰণে আমি এইবিলাক আয়োজন কৰিছোঁ। এই প্লেটফৰ্ম দিলে ছাত্ৰ ছাত্ৰী যথেষ্টখিনি ইমপ্ৰুভ হ'ব, আগবাঢ়িব পাৰিব বুলি। এতিয়া ইয়াত এইবাৰ ল'ৰা ছোৱালী অলপ কম, 150 ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিছে। কিন্তু কথাটো অকল নিজৰ SKSA অধীনত থকা যোৰহাট ডিষ্ট্ৰিক্ট অনলি ফৰ যোৰহাট ডিষ্ট্ৰিক্টৰ অধীনত থকা ছাত্ৰ ছাত্ৰীহে পাৰ্টিচিপেট কৰিছে আৰু ইয়াত পৰীক্ষা থকাৰ বাবে ছাত্ৰ ছাত্ৰী অলপ কম হৈছে। 150 ছাত্ৰ ছাত্ৰীয়ে পাৰ্টিচিপেট কৰিছে। অকল কাটা ইভেণ্ট আৰু কুমুটে ইভেণ্ট দুটা ইভেণ্টে কৰিব পাৰি। আমি ছেকেণ্ড ষ্টেট আমি পাতিলোঁ, যেতিয়া SKSA থাৰ্ড ষ্টেটটো আমি মাৰ্চত প্ৰত্যেক বছৰ মাৰ্চত আমি আয়োজন কৰোঁ। সেইকাৰণে আমি থাৰ্ডটো আমি মাৰ্চত পাতিম বুলি ইয়াৰ যোগাৰ কৰিছোঁ আৰু ইয়াৰ পৰাই আমি ছাত্ৰ ছাত্ৰী এই থাৰ্ডলৈ আমি ইয়াৰ পৰাহে নিম আৰু যিখিনি ডিষ্ট্ৰিক্ট কাৰাটে অৰ্গেনাইজ কৰা উক্ত প্ৰতিযোগিতাত SKSAৰ অন্তৰ্গত কেইবাটাও ক্লাবৰ পৰা অহা 150ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা আৰু শাৰীৰিক সক্ষমতা পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ মানসিক শৃংখলাবোধ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰ উদ্দেশ্যে উক্ত প্ৰতিযোগিতাটি আয়োজন কৰা হৈছে। উক্ত প্ৰতিযোগিতাটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কাৰাটে সন্মিলনৰ উপসভাপতি তথা অসম অলিম্পিক সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক, যোৰহাট জিলা কাৰাটে কাৰ্যকৰী সভাপতি ৰবীন শইকীয়া আৰু দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক তথা SKSAৰ ৰাজ্যিক উপদেষ্টা সঞ্জীৱ দত্ত। প্ৰতিযোগিতাখনিত ৰাজ্যৰ ক্ৰীড়া বিকাশত নতুন সম্ভাৱনা উন্মোচন কৰাৰ আশা কৰা হৈছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।